সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ শাসকীয় দল জিলা সভাপতিৰ নেতৃত্বত নৱনিযুক্ত চাপৰ বহলপুৰ মণ্ডলৰ সভাপতি ধনঞ্জয় ৰায়ৰ উপস্থিতিত মণ্ডল আৰু বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাসকলৰ সৈতে অনুষ্ঠিত হয় এক সভাৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ বিভিন্ন দিশত পৰ্যালোচনা লগতে চাপৰৰ ৰৌমাৰীত ভাৰতীয় জনতা পাৰ্টিৰ চাপৰ বহলপুৰ মণ্ডলৰ নতুনকৈ নিৰ্মিত কাৰ্যালয় মুকলি আৰু নৱনিযুক্ত চাপৰ বহলপুৰ মণ্ডলৰ সভাপতি ধনঞ্জয় ৰায় সম্বৰ্ধনা কাৰ্যকৰ্তাসকলৰ চাপৰৰ পৰা আলী আকবৰৰ ৰিপৰ্ট অৰুণোদয় আছাম। আজি প্ৰথমতে আমাৰ পুৰণি যিটো কাৰ্যালয় আছিল এইটো ইয়াতে লৈ আহিছোঁ, যিহেতু আগৰ অফিচটো আমাৰ সৰু আছিল, তাতে মানে আমাৰ যিবিলাক কাৰ্যসূচী তাতে অসুবিধা হৈছিল। সেইকাৰণে আমি কাৰ্যালয়টো আমাৰ প্ৰাক্তন বিধায়ক অসম চৰকাৰৰ বেচা কিনা নিগমৰ অধ্যক্ষ মহোদয়ে এই ঠাইডোখৰ আমাক ব্যৱহাৰ কৰিবৰ কাৰণে দি দিলে। তেখেতক আজিৰ পৰা ধন্যবাদ দিলোঁ। আৰু লগতে আমাৰ যিখিনি বুথ পৰ্যায়ৰ মানুহখিনি আছে, কাৰ্যকৰ্তা আছে, সিহঁতৰ আশীৰ্বাদত আমি দলটোক আগুৱাই লৈ যাম। আৰু যিহেতু পঞ্চায়ত ইলেকশ্যন আহি আছে, তাতে আমাৰ বুথ পৰ্যায়ৰ যিখিনি আমাৰ কাৰ্যকৰ্তা আছে, আমাৰ 4টা মণ্ডল পৰে মোৰ সিহঁত পঞ্চায়তত, এইখিনি আমি জিকিম বুলি পুৰা আশাবাদী। আৰু যি আমাৰ চাপৰ বহলপুৰ মণ্ডলৰ নতুনকৈ যি আমাৰ মণ্ডল কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত আমাৰ নতুনকৈ নৱনিযুক্ত আমাৰ সভাপতি মহোদয় ধনঞ্জয় ৰায়, তাক মই আমাৰ মিউনিচিপালিটি চেয়াৰমেন চাপৰ পৌৰসভাৰ পৰা সকলো ৱাৰ্ড কমিশ্যনাৰৰ তৰফৰ পৰা মই তাক শুভেচ্ছা আৰু আশীৰ্বাদ যাচিছোঁ। এই ধনঞ্জয় ৰায় সভাপতি পদত অধিষ্ঠিত যি হৈছে, সি যাতে আমাৰ চাপৰৰ সকলো কাৰ্যকৰ্তাৰ লগত বুক স্তৰৰ পৰা শুৰু কৰি সকলোৰে লগত যাতে সমান ব্যৱহাৰ, সকলো ভাল ব্যৱহাৰ কৰি আমাৰ দলৰ কাম কাজ আগুৱাই লৈ যাব পাৰে, সেইখিনিকে আমি তাক আজি অনুৰোধ জনাইছোঁ আৰু আহ্বানো জনাইছোঁ। আগন্তুক দিনত আমাৰ পঞ্চায়ত ইলেকশ্যন আহি আছে। আমাৰ সভাপতিৰ নিৰ্দেশ মৰ্মে জিলা সভাপতি যি নিৰ্দেশ দিব, আমাৰ মণ্ডল সভাপতি আমাক যাতে আঙুলিয়াই দিয়ে, আমি যাতে দলীয় কাম একেলগতে আমি কৰি যাব পাৰোঁ। আৰু আমাৰ মিউনিচিপালিটিৰ তৰফৰ পৰা মই তাক শুভেচ্ছা আৰু আশীৰ্বাদ যাচিছোঁ। আৰু আমি যে মিউনিচিপালিটিত আজি চেয়াৰত আমি অধিষ্ঠিত হৈছোঁ, বা আমাৰ ৱাৰ্ড কমিশ্যনাৰসকল আমাৰ বিজেপি দলৰ পৰা আজি জিকি ওলাইছোঁ, আমি দলৰ হৈ আগন্তুক দিনতো যাতে আমি কাম কৰি যাব পাৰোঁ, দলক আগবাঢ়ি লৈ যাব পাৰোঁ, সেইখিনিকে আশা ৰাখিলোঁ। এই ঠাইডোখৰ আমাৰ প্ৰাক্তন বিধায়ক শ্ৰী অশোক কুমাৰ সিঙি ডাঙৰীয়া বিপন নিগমৰ অধ্যক্ষ, তাৰ এই দাদাৰে এই মাটিডোখৰ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মণ্ডল কাৰ্যালয় কৰাৰ কাৰণে, যি ব্যৱহাৰ কৰাৰ কাৰণে আমাৰ এই ঠাইডোখৰ আজি আমাক দিছে, সুবিধাটো আমাক কৰি দিছে। ইয়াৰ পৰাই এই চেগতে তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিন যাতে অশোক কুমাৰ সিঙি ডাঙৰীয়া আৰু আগবাঢ়ি যাব পাৰে, আমি দলীয় সকলোৱে আমি তাৰ লগত সদায় আছোঁ আৰু আগন্তুক দিনতো থাকিম। আৰু ভগৱানে যাতে দীৰ্ঘায়ু আৰু সুস্বাস্থ্য ৰাখে, এয়ে কামনা কৰিলোঁ। আজি আমাৰ একচুৱেলি বীৰ বালক দিৱস এটা অনুষ্ঠান আছে। ইয়াৰ লগতে আজি আমাৰ যিটো কাৰ্যালয় মণ্ডল চাপৰ বহলপুৰ মণ্ডলৰ কাৰ্যালয়টো আমি আজি স্থানান্তৰ কৰি ইয়াত নতুনকৈ কৰা হৈছে। কাৰণ তাত আমাৰ অলপ জাগা কম আছিল আৰু মানে গাড়ী পাৰ্কিঙৰ প্ৰব্লেম আছিল। তো আমাৰ সন্মানীয় অশোক কুমাৰ সিঙি ডাঙৰীয়াই আমাক সহায় কৰিলে। তেওঁ এই মাটিটোত আমাক আজি বনাব দিলে অফিচ। তো বহুত ধুনীয়া হৈছে, আহল বাহল। এতিয়া ইয়াৰ পৰা কাম চলোৱা সুবিধা হ'ব আমাৰ। ইয়াতো দলীয় নিৰ্দেশনা আমাৰ থাকিবই। আমাৰ যে ৱাৰ্ডবিলাকত আমাৰ চিম্বল নাথাকিব, কিন্তু আমাৰ সেইটো এটা বেলেগ প্ৰক্ৰিয়াত চলিব। ইয়াৰ পিছত ZPC আৰু আমাৰ কাউন্সিলৰৰ ক্ষেত্ৰত আমাৰ চিম্বল থাকিব। আৰু আমি আশা কৰোঁ, আমাৰ ইয়াত 19টা পঞ্চায়ত আছে, তো আমি 13-14টা আমি এইবাৰ জিকিম।